মুছলমানৰ ত্যাগৰ বাবে স্বাধীন হৈছিল ভাৰতবৰ্ষ। ভাৰতক স্বাধীন কৰাৰ নামত সৰ্বোচ্চ ত্যাগ কৰা সম্প্ৰদায় আছিল কেৱল মুছলমান। মুছলমানক ধ্বংসৰ মুখলৈ এতিয়া বিজেপি চৰকাৰে ঠেলি দিছে। যি মুছলমানে ভাৰতবৰ্ষক স্বাধীন কৰিছিলে সেই মুছলমানক এবাৰ বিজেপি চৰকাৰে ঠেলি দিছে। মুছলমানে পোৱা এটাৰ পাছত আন এটা সম্পদ এক প্ৰকাৰ কাঢ়ি নিয়াৰো অভিযোগ তোলা হৈছে। কোনে কি কৈছে এই আঁচনিৰ ক্ষেত্ৰত সবিস্তাৰে আপোনালোকক আমি জনাই যাম। মুছলমানৰ ত্যাগৰ বাবেই ভাৰতবৰ্ষ স্বাধীন হৈছিল। ভাৰতক স্বাধীন কৰাৰ নামত সৰ্বোচ্চ ত্যাগ কৰা সম্প্ৰদায় আছিল মুছলমান লোক। মুছলমানক এতিয়া ধ্বংসৰ মুখলৈ ঠেলি দিছে বিজেপি চৰকাৰখনে। মুছলমানে পোৱা এটাৰ পাছত আন এটা আঁচনি কাঢ়ি লৈ গৈছে আৰু মুছলমানক ধ্বংসৰ মুখলৈ ঠেলি দিছে বিজেপি চৰকাৰে। হাতত এখন কোৰাণ, আনখনত লেপটপ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে। মুছলমানৰ ন্যায়ৰ বাবে এইবাৰ গৰজি উঠিছে মৌলানা বদৰুদ্দিন আজমল। মুছলমানৰ ত্যাগৰ বাবে ভাৰতবৰ্ষ স্বাধীন হৈছিল। ভাৰতক স্বাধীন কৰাৰ নামত সৰ্বোচ্চ ত্যাগ কৰিছিল মুছলমান লোকে আৰু সেই মুছলমানক এইবাৰ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বিজেপি চৰকাৰে। মুছলমানে পোৱা এটাৰ পাছত আন এটা আঁচনি কাঢ়ি লৈ গৈছে। এখন হাতত কোৰাণ, আনখনত লেপটপ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদী চৰকাৰে। কিন্তু মুছলমানৰ ন্যায়ৰ বাবে এইবাৰ মৌলানা বদৰুদ্দিন আজমল গৰজি উঠিছে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আঁৰৰ মানুহখিনি মুছলমান মানুহ আছিলে আৰু ভাৰতক স্বাধীন কৰাৰ নামত মুছলমান লোকে সৰ্বোচ্চ ত্যাগ কৰিছিলে। কিন্তু আজি সেই মুছলমান লোককে ঠেলি দিছে বিজেপি চৰকাৰখনে। মৌলানা বদৰুদ্দিন আজমল পুনৰ গৰজি উঠিছে। ভাৰত স্বাধীন কৰাৰ নামত সৰ্বোচ্চ ত্যাগ কৰা সেই মুছলমান লোকৰ এতিয়া খবৰ নলয় বিজেপি চৰকাৰে। মুছলমানক ধ্বংসৰ মুখলৈ বিজেপি চৰকাৰখনে ঠেলি দিছে। কাঢ়ি নিছে মুছলমানে পোৱা এটাৰ পাছত আন এটা আঁচনি। আৰু কেৱল ইমানে নহয়, মুছলমানৰ এইবাৰ এখন হাতত কোৰাণ আৰু আনখনত লেপটপ দিয়াৰ প্ৰতিশ্ৰুতি যি নৰেন্দ্ৰ মোদী চৰকাৰে দিছিলে, কিন্তু সেই প্ৰতিশ্ৰুতি আচলতে হৈ নুঠিল আৰু মুছলমানৰ ন্যায়ৰ বাবে এইবাৰ এনেধৰণে গৰজি উঠিছে মৌলানা বদৰুদ্দিন আজমল। মুছলমান লোকে ভাৰত স্বাধীন কৰাৰ আঁৰৰ মানুহ তেওঁলোকে আছিলে। যথেষ্ট ত্যাগ কৰিছে মুছলমান লোকে, সৰ্বোচ্চ ত্যাগ কৰিছিলে। ভাৰত স্বাধীন কৰাৰ স্বাৰ্থত তেওঁলোকে যথেষ্ট পৰিমাণে চেষ্টা চলাইছিল। কিন্তু আজি সেই মুছলমান লোককে ধ্বংসৰ গৰাহলৈ বিজেপি চৰকাৰে ঠেলি দিছে। মুছলমানে লাভ কৰিব লগা এটাৰ পাছত আন এটা আঁচনি কাঢ়ি লৈ গৈছে। মুছলমানৰ ন্যায়ৰ বাবে এইবাৰ গৰজি উঠিছে মৌলানা বদৰুদ্দিন আজমল। এখন হাতত কোৰাণ আৰু আনখনত লেপটপ দিয়াৰ প্ৰতিশ্ৰুতি আছিলে নৰেন্দ্ৰ মোদী চৰকাৰৰ। মুছলমানৰ ন্যায়ৰ বাবে এইবাৰ মৌলানা বদৰুদ্দিন আজমল গৰজি উঠিছে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। इसलिए हम लोग, हमारी पार्टी ने हमारा वक्त जब लेके माइनॉरिटी डिमांड फंड আছে বন্ধ করে দিছে, হায়ার এডুকেশন বন্ধ করে দিছে, मौलाना अबुल कलाम आजाद और बंद कर दिसे। और मोदी जी कोई ऐसे, मैं मुसलमान बच्चों के एक हाथ में कुरान और एक हाथ में लैपटॉप देखना चाहता हूँ। सबसे बड़ा दुनिया का झूठ। सबका साथ, सबका विश्वास, सबके साथ सबका बर्बादी देखना चाहते हैं। सबका साथ देखना चाहते हैं लेकिन मुसलमान का नहीं देखना चाहते। ये मोदी हुकूमत है। इसलिए हम लोग, हमारी पार्टी ने, हमारा वक्त जमीयत उलमा इस मामले में भारतवर्ष के आज़ादी से लड़ती आ रही है और आज़ादी में भारतवर्ष के इस जमीयत उलमा का बहुत बड़ा किरदार है। लाखों मुसलमानों ने जान दी, शहीद हुए, फांसी पे लटक गए, तो ये मुल्क आज़ाद हुआ। इसलिए हम लोग ये चाहते हैं कि इस बिल को हम लोग नकारते हैं। और आसाम जमीयत उलमा ने आज फैसला लिया है कि आसाम में जितने प्रॉपर्टीज़ हैं वक्फ बोर्ड के, उसका हमारे पास डाटा है, हम लोग निकालेंगे। और एक से एक प्रॉपर्टी, सर सादुल्ला के ज़माने में फखरुद्दीन अली अहमद साहब का पलटन बाजार में पूरा का पूरा बाजार उनके ख़ानदान से लेके माइनॉरिटी डिमांड फंड আছে বন্ধ করে দিছে, हायर एडुकेशन
বন্ধ করে দিছে, মৌলানা আবুল কালাম আজাদ और बंद করে দিছে। আর मोदी जी कोई ऐसे, मैं मुसलमान बच्चों के एक हाथ में कुरान और एक हाथ में लैपटॉप देखना चाहता हूँ। सबसे बड़ा दुनिया का झूठ, सबका साथ सबका विश्वास, सबके साथ सबका बर्बादी देखना चाहते हैं। सबका साथ देखना चाहते हैं लेकिन मुसलमान का नहीं देखना चाहते हैं। ये मोदी हुकूमत है। इसलिए हम लोग, हमारी पार्टी नहीं, हमारा वक्त जमीयत उलमा इस मामले में भारतवर्ष के आज़ादी से लड़ती आ रही है और आज़ादी में भारतवर्ष के इस जमीयत उलमा का बहुत बड़ा किरदार है। लाखों मुसलमानों ने जान दी, शहीद हुए, फांसी पे लटक गए, तो ये मुल्क आज़ाद हुआ। इसलिए हम लोग ये चाहते हैं कि इस बिल को हम लोग नकारते हैं। और आसाम जमीयत उलमा ने आज फैसला लिया है कि आसाम में जितने प्रॉपर्टीज़ हैं वक्फ बोर्ड के, उसका हमारे पास डाटा है, हम लोग निकालेंगे और एक से एक प्रॉपर्टी, सर सादुल्ला के ज़माने में फखरुद्दीन अली अहमद साहब का पलटन बाजार में पूरा का पूरा बाजार उनके ख़ानदान से।